শোণিতপুৰ জিলাত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। মই বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ টেঙাবিল গাঁৱত। এই টেঙাবিল গাঁৱত যোৱা নিশা ৩টা বনৰীয়া হাতীয়ে দুখনকৈ দোকানগৃহ ভাঙি পেলায় আৰু খাদ্য সামগ্ৰী ভংসন কৰে। মই বৰ্তমান সেই গাঁওখনতে আছোঁ আৰু যিখন গাঁৱত ৩টা বনৰীয়া হাতীয়ে যোৱা নিশা উপদ্ৰৱ চলায়। মই দৃশ্য এটা দেখুৱাই লৈছোঁ। এইখন এটা গেলামাল দোকান আৰু গেলামালৰ দোকানৰ যি চাউল দালি আটা যি সামগ্ৰী আছিল বিক্ৰীৰ বাবে এই সমগ্ৰক ভক্ষণ কৰে বনৰীয়া হাতী আৰু বনৰীয়া হাতীয়ে পকী বেৰ ভাঙি পেলাইছে আৰু ভিতৰত থকা চাউল চাৰিওফালে খিচৰিত কৰি পেলাইছে। মই সেই দৃশ্য দেখুৱাইছোঁ। এই অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ কিন্তু আজি যেনেকৈ আছে ঠিক পূৰ্বতো তেনেকৈ অব্যাহত আছে আৰু এই বনৰীয়া হাতীৰ পৰা স্থানীয় ৰাইজে আজিও কিন্তু পৰিত্ৰাণ পোৱা নাই। বনৰীয়া হাতীৰ উপদ্ৰৱ এই অঞ্চলত অব্যাহত থকাত আজি স্থানীয় ৰাইজ শংকিত আৰু চিন্তিত, কাৰণ বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত যেতিয়া ওলাই আহে এই অঞ্চলত প্ৰায় উপদ্ৰৱ চলায়। যোৱা নিশা 3টা যেতিয়া বনৰীয়া হাতী আহিছিল, এটা বনৰীয়া হাতীয়ে এগৰাকী বৃদ্ধক যেতিয়া আক্ৰমণ কৰে, এই বৃদ্ধগৰাকী বৰ্তমান অসুস্থ হৈ আছে। দাদা, আপোনাৰ নামটো কি? আৰু এগৰাকী বৃদ্ধকো বনৰীয়া হাতীয়ে আক্ৰমণ কৰিছে আৰু গুৰুতৰভাৱে আহত হৈছে। তেখেতৰ নাম আৰু আপোনাৰ নাম আৰু এই অঞ্চলত কেনেধৰণে বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে অলপ কওকচোন। আমাৰ এতিয়া এইটো যোৱাৰ নিশা 7:30 এইটো হৈছে ঘটনাটো। তাৰপিছত হৈ কিনি আমাৰ জংঘলীয়া বনৰীয়া হাতীটো আহি কিনি আমাৰ এইটো মোৰ দোকানত, মই ৰতন মুছাহাৰী, তাৰ দোকানত মানে যিখিনি সামগ্ৰী আছিলে, আটা আছিলে, চাউল আছিলে, চেনি আছিলে আৰু বহুত সামগ্ৰী আছিলে আৰু এইটো মানে খাই কিনি ৰন্ধ কৰি গৈ গ'ল। তাৰপিছত আমাৰ ইয়াৰ কোনো গৈ কিনি আকৌ আমাৰ এইখিনি ওচৰতে একজন বিধৱা মাইকী আছিলে, এইটো মানে হাতীয়ে অলপ লাত মাৰি এতিয়া উঠাব নোৱাৰা হৈ গৈছে আৰু সেইকাৰণে আমি অনুৰোধ জনাইছে যাতে আমাৰ বন বিভাগত আমাৰ অলপ যাতে আমাক অলপ সাহাৰ্য কৰক, যাতে হাতী আহিলে হাফাং নাৰ্জাৰী। হয়, মই আকৌ পুনৰ দৃশ্যটো দেখুৱাইছোঁ। টেঙাবিল অঞ্চলত কিদৰে বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে আৰু এই অঞ্চলত কিন্তু বনৰীয়া হাতীৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পাবলৈ ধৰা বুলি অভিযোগ তুলিছে আৰু বন বিভাগক এই ক্ষেত্ৰত এটা পদক্ষেপ গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে। হাফাং নাৰ্জাৰী নামৰ এগৰাকী বৃদ্ধ বৰ্তমান গুৰুতৰভাৱে আহত হৈছে বনৰীয়া হাতীৰ আক্ৰমণত। মই সেই দৃশ্য দেখুৱালোঁ আৰু এই বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ স্থানীয় ৰাইজে বন বিভাগক এটা পদক্ষেপ গ্ৰহণ কৰিবলৈ জনাইছে আৰু এই অঞ্চলত হাতী মানুহৰ সংঘাত কিন্তু দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। এই বনৰীয়া হাতীয়ে খাদ্য সন্ধানৰ বালিৰ পৰা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছে আৰু এই বনৰীয়া হাতী পুনৰ খেদি নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমাৰিবাৰী বনাঞ্চলিক কাৰ্যালয়ক স্থানীয় ৰাইজে দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।